সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কোকৰাঝাৰ জিলাৰ ঘোৰামাৰা গাঁৱৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীয়ে ৬টা বিষয়ত লেটাৰ মাৰ্কেৰে নাম উজ্বলাই তুলিছে সমগ্ৰ গাঁওখনত। এওঁ ভূতগাঁও জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাব্বিৰ আলী শ্বেখ। উল্লেখ্য যে কোকৰাঝাৰত ই ৰিক্সা চলাই দৰিদ্ৰ পৰিয়ালক ভৰণ পোষণ দিয়া ঘোৰামাৰা গাঁৱৰ নিবাসী চৰপত আলী শ্বেখ আৰু মাতৃ সাতভান বিবিৰ পুত্ৰ ছাবিৰ আলী শ্বেখে শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম বিভাগত ৬টা বিষয়ত লেটাৰ মাৰ্কেৰে ৫৫২ নম্বৰ অৰ্জন কৰি গাঁওখনৰ লগতে শিক্ষানুষ্ঠানখনলৈ গৌৰৱ বুটলিবলৈ সক্ষম হৈছে। দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে, সেই কথাষাৰকে প্ৰতিপন্ন কৰি তুলিছে ই ৰিক্সা চালকৰ সন্তান ছাব্বিৰ আলী শ্বেখে। শিক্ষাৰ্থী ছাব্বিৰে তেওঁ সফলতাৰ আঁৰত নিজৰ পিতৃ মাতৃ পৰিয়ালৰ লগতে শিক্ষাগুৰু আছে বুলি মন্তব্য কৰে। তেওঁ ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ ইচ্ছা আছে বুলি মনৰ আশা ব্যক্ত কৰে। দিনে ১০ ঘণ্টা কঠোৰ অধ্যয়ন কৰা ছাব্বিৰে আজৰি সময়ত গ্ৰন্থ উপন্যাস পঢ়ি সময় কটাইছিল বুলি কয়। উল্লেখ্য যে শিক্ষাৰ্থী ছাব্বিৰ আলী শ্বেখে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ঐচ্ছিক গণিতত ৯৭ নম্বৰ, সমাজ বিজ্ঞানত ৯২ নম্বৰ, সাধাৰণ বিজ্ঞানত ৯৫, সাধাৰণ গণিতত ৯০, ইংৰাজীত ৯২ আৰু অসমীয়া বিষয়ত ৮৬ নম্বৰ পাবলৈ সক্ষম হৈছে। বেছি নাছিল আৰু আজৰি সময়ত কিতাপ চিতাপ পঢ়িছিলোঁ বেলেগ স্কুলৰ কিতাপৰ বাহিৰে। কেইঘণ্টা কৰি দিনত তেনেকুৱা এটা হিচাপ নাই, সময় পালে পঢ়িছোঁ আৰু। মোৰ নাম ছাব্বিৰ আলী শ্বেখ, মই ভটগাঁও জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ। মই SSLC পৰীক্ষাত ৬খন বিষয়তে লেটাৰ পাইছোঁ। তাৰপিছত মই ভৱিষ্যতে ডক্টৰ হ'ম বুলি আশা কৰিছোঁ। কোনে সহায় কৰিছে? সহায় কৰিছিল, ঘৰৰ পৰা সহায় কৰিছিল, তাত আৰু মামা আছিল লগতে। তাৰপিছত আৰু স্কুলৰ পৰা আছিল আৰু। ভৱিষ্যত কি হ'ব? ভৱিষ্যতে ডক্টৰ হ'ম বুলি আশা কৰিছোঁ। আৰু মোৰ ল'ৰা এইবাৰ SSLCত প্ৰথম বিভাগত ৬টা লেটাৰ সহ পাছ কৰিছে 92% নম্বৰ লৈ। কোনে পাছ কৰিছে? মোৰ ল'ৰা ছাব্বিৰ আলী শ্বেখ ভটগাঁও জাতীয় বিদ্যালয়ৰ পৰা তেওঁ পাছ কৰিছে। আৰু এইটো ৰেজাল্টত মই সুখী হৈছোঁ আৰু কি, বহুত ভাল লাগিছে। আৰু বেছি হ'ব লাগিছিল কিন্তু ভবামতে হোৱা নাই, তথাপিতো আমি সুখী আৰু কি। মই ই ৰিক্সা চলাওঁ, ট'টো চলাওঁ, সেইটোৱে মোৰ জীৱিকা। বেলেগ আৰু কোনো জীৱিকা ৰাস্তা নাই, খেতি বাতিও নাই। বহুত কষ্ট হৈছে মোৰ পঢ়াবলৈ, তথাপিতো মানে গোটেইখিনি দিবলৈ অলপ দিছোঁ আৰু কি, সহায় ছাপোৰ্ট কৰিছোঁ অলপ। ফুল ফিলখিনি মই সহায় কৰিব পৰা নাই, যিখিনি লাগতিয়াল লাগিছিল সেইখিনি মই দিব পৰা নাই। যোৱাকালি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰেজাল্টত আমাৰ গাঁৱৰ ছাব্বিৰ আলী শ্বেখ তেখেতে ৬খন বিষয়তে লেটাৰ মাৰ্ক সহ 92% লৈ উত্তীৰ্ণ হৈছে। আৰু এই উত্তীৰ্ণত আমি এই আমাৰ গাঁওখনৰ অঞ্চলবাসী হিচাপে আমি নথৈ আনন্দিত হৈছোঁ। আৰু তেখেতে একেবাৰে দৰিদ্ৰ পৰিয়ালৰ পৰাই তেখেতে শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল আৰু তেখেতে বহুত কষ্টৰে আজি যি ফলাফল লাভ কৰিছে, এই ফলাফলৰ লাভত আমি তেখেতক আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু BTC প্ৰধান প্ৰমোদ বড়ো চৰকাৰক আমি দাবী জনাইছোঁ যে এই দৰিদ্ৰ পৰিয়ালৰ যি ল'ৰা, এই তেখেতক এই আগন্তুক দিনত শিক্ষা লাভ কৰাৰ কাৰণে যিখিনি মানে সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ।